নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' থাম্বনেইলখন চাই আজি গমেই পাইছে চাগে যিহেতু আজিৰ পৰা কিছুদিনৰ আগত মোৰ ল'ৰাতে বিবাহ এটা মোক কমেণ্ট কৰিছে, দাদা 2021 বৰ্ষত যোনটো আছাম পুলিচ ABB ফাইনেল মেৰিট লিষ্টৰ কাটক কিমান গৈছিলে তেখেতৰ জানিব মন গৈছিল, তেনেকুৱা ঠিক ধৰণৰ এটা কমেণ্ট আহিছিলে। ত' তাৰ ওপৰতে মই এটা আজি ৰিপ্লাই কৰিব বিচাৰিছোঁ আপোনালোকক, কাৰণ এইখিনি কথা আমি আলোচনা কৰাটো দৰকাৰ। কাৰণ যিহেতু তেতিয়াও আমাৰ আছাম পুলিচৰ যিখিনি হয়তো আমাৰ আছাম পুলিচৰ 2100টা পোষ্ট আছিলে, য'ত নেকি 1300টা প্লাছ AB আছিলে আৰু 900টা প্লাছ আমাৰ UB আছিলে। তো এইখিনি কথাটো আমি সদায় ডিছকাছ কৰাটো ভাল, কাৰণ বহু ল'ৰা ছোৱালী হয়তো মোৰ তাৰ ওপৰত কমেণ্ট কৰিছে, দাদা আমাৰ আছাম পুলিচ যোনটো 21 বৰ্ষত আছাম পুলিচ 2150 যোনটো ফাইনেল মেৰিট লিষ্টৰ কাটক কিমান গৈছিলে আৰু এবছৰ কিমানকৈ যাব পাৰে। তো গোটেইখিনি আমি আলোচনা কৰিম ইয়াতে। তো যিহেতু আমি ফিজিকেলৰ পৰা ধৰি আমি আলোচনা কৰিব লাগিব, যিহেতু ফিজিকেলত যেতিয়া আমি ক'বলৈ গ'লে এবছৰ যোনটো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ তেতিয়াও ডিষ্ট্ৰিক্ট ৱাইছে আছিলে। তো ডিষ্ট্ৰিক্ট ৱাইছত ক'বলৈ গ'লে মই লখিমপুৰ ডিষ্ট্ৰিক্টৰে ক'ম এতিয়া বৰ্তমান। লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিমানখিনি হয়তো আমাৰ কাটক যাব পাৰে। তো যোৱা বছৰ বা 2100 চনত কিমানকৈ আমাৰ আছাম পুলিচ ABত বা UBতে হওক কাটক কিমানকৈ গৈছিলে আৰু এবছৰ কিমানকৈ যাব পাৰে ফিজিকেলত। তো এইখিনি আমি আলোচনা কৰিম প্ৰথমতে। তো যেতিয়া আমি 2100 চনত ৰানিং কৰিছিলোঁ, তেতিয়া আমি ইয়াতে লীলাবাৰীত আমি ৰানিং কৰিছিলোঁ। প্ৰথমতে ইয়াতে ৰানিং কৰোঁতে কি এটা কথা আছিলে, মই যেতিয়া 33.56 পাইছিলোঁ, 56 পাইছিলোঁ, তেতিয়া আমাৰ আছাম পুলিচৰ যোনটো আমাৰ কাটক গৈছিলে 32 পইণ্ট গৈছিলে, 32 পইণ্ট ছামথিং কিবা এটা গৈছিলে তাৰপাছতে আমাৰ 32 পইণ্ট ছামথিং এনেকুৱা যোৱাৰ পাছতে আমাৰ এবছৰ গৈছে 33.44কৈ গৈছে, হয় নহয়, আছাম পুলিচ UBত। চ' ABটো তাতকৈ 48 গৈছে, ABত 33.48কৈ গৈছে এবছৰ। আৰু যোৱা বছৰ মানে 2100 চনত যেতিয়া আমাৰ 32.24 এনেকৈ 24কৈ গৈছিলে, এনেকুৱাকৈ গৈছিলে। তো এতিয়া ক'বলৈ গ'লে আমাৰ দিনক দিনে কেণ্ডিডেটখিনি প্ৰিপেৰেশ্যনটো আজিকালি মানে আপোনালোকে নিশ্চয় দেখিছে, কম্পিটিশ্যনটো খুব হাই হৈ গৈছে। কম্পিটিশ্যনটো সবৰে এতিয়া হাই হৈ গৈছে, বা আপুনিয়ে হওক বা কোনোবাই হওক, আজিকালি কম্পিটিশ্যনটো পূৰা হাই হৈ গৈছে। কিছুমানে হয়তো এতিয়া আগতেতো ইমান ফিজিকেলত 34 বা 35 পোৱা কেণ্ডিডেট ওলাই নাছিলে। তো আজিকালিতো 34, 35, 36 এনেকুৱা কেণ্ডিডেট ফিজিকেলত মাৰ্ক পোৱা কেণ্ডিডেট ওলাই যায়। কিছুমান চবতে এক্সেলেণ্ট মাৰা কেণ্ডিডেটো ওলাই যায়। তো সেইটো কাৰণে ভাবোঁ ফিজিকেলৰ পৰা আমি ধৰি বস্তুখিনি আমি আলোচনা কৰিব লাগিব। যিহেতু তেতিয়াও আমাৰ আছিলে, মই যিহেতু মোৰ কোৱালিফাই আছিলে তেতিয়া 2100 চনত, যেতিয়া মই এক্সাম দিছিলোঁ ইয়াতে লখিমপুৰ ডিষ্ট্ৰিক্টতে মই এক্সাম দিছিলোঁ। আৰু এক্সামতো মোক কোৱালিফাই কৰি মোৰ বাইবাৰ মাতিছে। বাইবাৰ মোৰ তেজপুৰত আছিল, বা তেজপুৰত মই বাইবাৰ দিছিলোঁ। তাৰপাছতে আমি যিহেতু ইয়াতো আছাম পুলিচ ABB যোনটো এতিয়া বৰ্তমান ৰিজাল্ট আহিবলগীয়া যোনটো ফাইনেল মেৰিট লিষ্টৰ। তো তেতিয়া আমাৰ 2100 চনত যেতিয়া 2100 চনত ফাইনেল মেৰিট লিষ্ট আহিছিল, তেতিয়া ফাইনেল মেৰিট লিষ্টটো আছিল কাটক গৈছিলে টোটেল 84কৈ গৈছিলে, 84 পইণ্ট কিবা গৈছিলে। তো মই পাইছিলোঁ 79 পাইছিলোঁ, মোৰ 5 মাৰ্কমান মোৰ নজৰিলে। তো এইটো কাৰণে ভাবোঁ আপোনালোকৰ এইবছৰ তাতকৈ বেছি হাই যাব, যিহেতু আপোনালোকে নিশ্চয় গম পাইছে। আৰু এইখিনি কথা এইটো কাটকত এতিয়া আমাৰ এতিয়াতো পাৰ্চেণ্টেজ হিচাপত দিছে। যোৱা বছৰ আমাৰ পাৰ্চেণ্টেজ হিচাপতে দিছিলোঁ, কালি হ'লেও আমি ধৰিব পাৰিছিলোঁ যে আমাৰ পইণ্টটো কিমানকৈ গৈছে, হয় নহয়। আমাৰ পাৰ্চেণ্টেজটো আমাৰ নম্বৰৰ পৰাই আমাৰ ডিভাইডেড কৰি পাৰ্চেণ্টেজ ওলায়। তো এইটো কাৰণে ভাবোঁ মই আপোনালোকৰ এবছৰ মানে আপোনাৰ 90 ওচৰা ওচৰি যাব, কিন্তু 85 মানে 90 তলত নাযায় আপোনালোকৰ। যিহেতু মই যোৱা বছৰ মানে 2100 চনত মই পাইছিলোঁ 79 টোটেল 79.56 পাইছিলোঁ। মোৰ পইণ্টটো এইফালে আছিলে। তো আপোনালোকে আৰু এইখিনি কথা গম পাইছে। আৰু মই এক্সাম দিছিলোঁ ইয়াতে, তেতিয়া মোৰ প্ৰথমবাৰ আছিলে ইণ্টাৰভিউ। এইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ প্ৰথমবাৰ ইণ্টাৰভিউ যদি ফেইল হ'ল একো নহয়, মই ভাবিলোঁ নেক্সটবাৰ ট্ৰাই কৰিম। তো ট্ৰাই কৰাৰ বা মেহনত কৰাৰ ফলটো আজি পাইছোঁ মই। আৰু আপোনালোকে ফলটো বা পাবলৈ বা কিছুমান বস্তু হৈছিলে বা যত্ন কৰিলে ৰত্ন পায় বুলি যে কয়, তো এইটো কাৰণে আমি যত্ন কৰিব লাগিব। আমি ৰত্নটো পাবলৈ হ'লে আমি প্ৰথমে যত্ন কৰিব লাগিব। তো এইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা ট্ৰাই কৰি চাওক। নিউ ভেকেঞ্চি আহি আছে নৱেম্বৰত আপকামিং ফৰেষ্ট বেটেলিয়ানৰ। তো এইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক, বা যিহেতু আপোনালোকে সময়টো খুব কম মানুহৰ এইকেইদিন।
তো এতিয়াৰ পৰা প্ৰেক্টিছ কৰি অলপ অলপ গৈ থাকিলে আমি পাছলৈ আমাৰ অসুবিধাটো নহ'ব বা আমি ৰানিঙত ভাল মাৰ্ক এটা ভাল ফিজিকেল মাৰ্ক এটা আমি লৈ আনিব পাৰোঁ। তো এইটো কাৰণে এইটোৱে কামনা কৰিছোঁ। আপোনালোকৰ নতুন ভেকেঞ্চিৰ কাৰণে সদায় প্ৰিপেৰেশ্যন কৰি থাকক। তো আৰু ৰিজাল্টটোৰ কাৰণে চবে কি বা ক'ব বিচাৰিছে আপোনালোকে কমেণ্ট কৰি জনাব। তো এইটোৱে আছিলে, বাই বাই।